হেল্ল' এভৰিৱান, আমি ওলালোঁ অলপমান ফুৰিবলৈ। ক'ত যাম কি কৰোঁ আপোনালোকে চাই থাকিলে নিশ্চয় গমেই পাব ক'ত যাম। গতিকে 4জনীয়া দলটোৰ সৈতে আমি ওলালোঁ যাবলৈ। গতিকে লাহে লাহে গৈ আছোঁ। ঘৰৰ পৰা মেইন ৰাস্তা পাবলৈ হ'লে 2 মিনিটমান সময় লাগে। তাৰপিছত এখন আমাক টমটম ল'ব লাগিব দেই, অলপমান দূৰ হয়। টমটম ল'লোঁ আমি, টমটমত উঠিলোঁ। টমটমত উঠিয়ে ইহঁতৰ যে কি হাঁহি বাপা, ইহঁতৰ ইংগিতবোৰ চাই চাই মোৰো অলপমান হাঁহি উঠিছে। হাঁহিটো ৰখাব পৰা নাই আৰু মই, গতিকে নোহোৱাকৈ থাকিব নোৱাৰিলোঁ মই। গতিকে চাওক কৈ আছোঁ, তথাপিতো ইহঁতে এৰাই নাই হাঁহিবলৈ আৰু। গৈ আছোঁ বহুত এনজয় আৰু টমটমখনত। নাজানো কি যে বকে সিহঁতে গম পায়। তাৰপিছত আমি ৱাকিংজন আহি পালোঁ দেই। এয়া হ'ল সন্ধিয়া সময়ৰ পৰিৱেশ। ইয়াতে আৰু সন্ধিয়া সময় বহুতেই ভাল লাগে, লাইটিঙৰ পোহৰটো বহুত বেছিকৈ ভাল হয়। তাৰপিছত প্ৰত্যেকজনৰে 10 টকা কৰি লাগে দেই, ইয়াতে সোমাবলৈ হ'লে টিকেট কৰিব লাগে। তাৰপিছত চাওক, এয়া সন্ধিয়া সময়ৰ পৰিৱেশ কি ধুনীয়া লাগিছে নহয়। কোনে কোনে অহা নাই নিশ্চয় ইয়াতে আহিব। মই জনামতে বঙাইগাঁৱৰ প্ৰায়বোৰ মানুহ ইয়াতে আহিছে বাৰু। গতিকে যোনেও অহা নাই নিশ্চয় এবাৰ আহিব। যিমান চিন্তা ভাৱনা আছে সন্ধিয়া সময়ত ইয়াতে এপাক ঘূৰিলে বহুত ভাল লাগে মনটো। আজিলৈ ইমানে, বাই।